হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিসকলে বন্ধুসকল চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই সেইসকলৰ কাৰণে আছে ভাল খবৰ, বহুত ডাঙৰ খবৰ বন্ধুসকল। প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰ শপত গ্ৰহণ কৰাৰ পাছত দিলে ভাল খবৰ। এইবাৰ চৰকাৰী ঘৰৰ লগতে লাভ কৰিব LPG, টয়লেট, ইলেক্ট্ৰিচিটি কানেকশ্যন সকলোখিনি লাভ কৰিব বন্ধুসকল সম্পূৰ্ণ বিনামূলীয়াকৈ। ঘৰটো পাব প্লাছ LPG গেছ পাব, টয়লেট পাব আৰু ইলেক্ট্ৰিচিটি কানেকশ্যনো ফ্ৰীকৈ দিব বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকে সকলোখিনি কথা জানিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মোদীয়ে দায়িত্বভাৰ নতুনকৈ লৈছে প্ৰধানমন্ত্ৰীৰ, আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লৈ দেশবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। এই মুহূৰ্তত ইতিমধ্যেই দেশৰ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ লৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। দায়িত্ব লৈ কৰিছে এটা স্বাক্ষৰ, কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এতিয়া লাভ কৰিব দেশৰ ৩ কোটিতকৈ অধিক জনতাই। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাম। কিদৰে আবেদন কৰিব সেই সন্দৰ্ভতো বিস্তৃত তথ্য লৈ আহিছোঁ। দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত, কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰিছে। তৃতীয়বাৰৰ বাবে দায়িত্ব লৈ মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩ কোটি চৰকাৰী ঘৰৰ বাবে মোদী চৰকাৰে ইতিমধ্যেই আবণ্টন দিছে। প্ৰথমখন কেবিনেটতেই এই স্বাক্ষৰ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। পূৰ্বতকৈ আধুনিক হ'ব নতুন ঘৰসমূহ, নতুন ঘৰত থাকিব শৌচাগাৰ পৰ্যন্ত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। নতুন PM আৱাস যোজনাত কি থাকিব? ঘৰৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে দিয়া হ'ব বিদ্যুৎ সংযোগ। কেইবাটাও নতুন ব্যৱস্থা সংযোগ কৰা হৈছে। চৰকাৰী ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব LPG গেছৰ কানেকশ্যন, আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব চৰকাৰী ঘৰ নিৰ্মাণৰ কাম, অন্যথা চৰকাৰী ঘৰ নিৰ্মাণ কৰা সংস্থা পৰিব পাৰে বিপদত। গ্ৰাম্য আৰু চহৰ অঞ্চলৰ হিতাধিকাৰীয়েও এই সুবিধাসমূহ লাভ কৰিব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ। ঘৰ লাভৰ বাবে আপুনি কৰিব লাগিব আবেদন। কিদৰে আবেদন কৰিব সেই সন্দৰ্ভতো বিস্তৃত তথ্য জনাম। আবেদন কৰাৰ বাবে লাগিব কেতবোৰ নথিপত্ৰ। কি নথিপত্ৰ লাগিব সেই সন্দৰ্ভতো বিস্তৃত তথ্য লৈ আহিছোঁ। আধাৰ সংলগ্ন বেংক একাউণ্ট থাকিব লাগিব আপোনাৰ। যদিহে আধাৰ সংলগ্ন বেংক একাউণ্ট নাই তেনেহ'লে আপুনি এই হিতাধিকাৰীৰ পৰা বঞ্চিত হৈ পৰিব। পঞ্চায়ত প্ৰতিনিধিৰ প্ৰত্যাশিত নথি আৰু ৰেচন কাৰ্ড থাকিব লাগিব। যদিহে পঞ্চায়ত প্ৰতিনিধিৰ সেই নথি আৰু ৰেচন কাৰ্ড আপোনাৰ নাই তেনেহ'লে হিতাধিকাৰী আপুনি হ'ব নোৱাৰিব। দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিছে। আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে প্ৰথমখন কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰিছে এক বিশেষ আঁচনিত, য'ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সেই ঘৰৰ বাবে সেই স্বাক্ষৰ কৰিছে, সেই বিশেষ আঁচনিত স্বাক্ষৰ কৰিছে। দেশৰ ৩ কোটি লোকে সেই আঁচনি লাভ কৰিব। কি থাকিব আৱাস যোজনাত সেই সন্দৰ্ভতো বিস্তৃত তথ্য লৈ আহিছোঁ। এই নতুন আৱাস যোজনাত কেৱল ঘৰেই নাথাকে, থাকিব LPGৰ কানেকশ্যন, শৌচাগাৰ আৰু ঘৰ সম্পূৰ্ণ হোৱাৰ পাছত বিদ্যুৎ সংযোগ, সকলো ধৰণৰ ব্যৱস্থা থাকিব। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰিবৰ বাবে আপুনি কিদৰে আবেদন কৰিব, আপোনাৰ কি নথিপত্ৰ লাগিব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই আঁচনিত স্বাক্ষৰ কৰাৰ পাছতেই, এই খবৰ আহি পৰাৰ পাছতে এতিয়া তোলপাৰ লাগিছে সমগ্ৰ দেশত, কিয়নো নতুন হিতাধিকাৰীসকলে কি নথিপত্ৰ যোগাৰ কৰিব লাগিব তাক লৈও যুঁজা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰথমখন কেবিনেট অনুষ্ঠিত হোৱাৰ পাছতে এক টুইট প্ৰকাশ কৰা হৈছিল এক্স মাধ্যমৰ জৰিয়তে। সেই টুইটটো দেখুৱাইছোঁ, য'ত স্পষ্টকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমখন কেবিনেট অনুষ্ঠিত হোৱাৰ পাছতেই য'ত উল্লেখ কৰিছে ৱেলফেয়াৰ কণ্টিনিউ আণ্ডাৰ মোদী 3.0, এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। তৃতীয়বাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই এতিয়া এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া কেবিনেট ডিচিশ্যন, প্ৰথমখন কেবিনেটতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ৩ কোটি গ্ৰাম্য আৰু চহৰ অঞ্চলৰ লোকসকলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা। এই কথা ইতিমধ্যে প্ৰথমখন কেবিনেটতেই সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই ঘৰসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ কেৱল ঘৰ নহয়, ঘৰৰ লগতে থাকিব শৌচালয়, LPG কানেকশ্যন, ইলেক্ট্ৰিচিটি আৰু অন্যান্য যিসমূহ সুবিধা আছে সেই সকলো সুবিধা
এই ঘৰৰ লগত দিয়া হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত এই সকলোবোৰ সুবিধা দিয়া হ'ব। কেৱল ঘৰেই নহয়,